আজি ধৰক কেইবা লাখ টকা এটা ঘৰ এটা বনাব, তাৰ এটা মিনিমাম ফিজটা পঞ্চায়তসমূহে নিৰ্ধাৰণ কৰিব আৰু পঞ্চায়তসমূহ নিৰ্ধাৰণ কৰি পেলাই সেইটোৰ জৰিয়তে ৰাজহুৱা সংগ্ৰহৰ ব্যৱস্থা কৰিব। নিজৰ ইচ্ছা অনুসৰি গ্ৰামাঞ্চলত নিৰ্মাণ কৰিব নোৱাৰিব আৱাসগৃহ। মাচুলৰ বাবদহে গৰাকীয়ে নিৰ্মাণ কৰিব পাৰিব গৃহ। পঞ্চায়তে নিৰ্ধাৰণ কৰিব প্ৰয়োজনীয় মাচুল। কেৱল নগৰাঞ্চলতেই নহয়, এতিয়াৰে পৰা গাঁও এলেকাতো গৃহ নিৰ্মাণৰ বাবদ দিব লাগিব ৰাজহ। নিৰ্দিষ্ট পঞ্চায়তে মাচুলৰ ভিত্তিত প্ৰদান কৰা অনুমতিৰ বাবদহে গৃহ নিৰ্মাণ কৰিব পাৰিব গৰাকীসকলে। মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত পঞ্চায়তত থাকিবনে সমৰো? অৱশ্যে মঙলবাৰে বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰা গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদত উল্লেখ নাই মাচুলৰ পৰিমাণ। ব্যৱসায় বাণিজ্য, ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো প্ৰয়োজনীয় অনুমতি পত্ৰৰ বাবে এতিয়াৰে পৰা পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগে সেৱা আগবঢ়াব। কেৱল এয়াই নহয়, স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠানৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব মাচুল। ব্যৱসায়ৰ অনুমতি পত্ৰও প্ৰদান কৰিব গাঁও পঞ্চায়তে। আৱাসগৃহ নিৰ্মাণৰ অনুমতি মাচুলৰ সন্দৰ্ভত কি ক'লে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে? আজি ধৰক কেইবা লাখ টকা এটা ঘৰ এটা বনাব, তাৰ এটা মিনিমাম ফিজটা পঞ্চায়তসমূহে নিৰ্ধাৰণ কৰিব আৰু পঞ্চায়তসমূহ নিৰ্ধাৰণ কৰি পেলাই সেইটোৰ জৰিয়তে ৰাজহুৱা সংগ্ৰহৰ ব্যৱস্থা কৰিব। এইটো বোজা এইটো নহয়, কাৰণ কিয় সেই মানুহজনে যদি টাউনত যদি ঘৰ বনাব লাগিলেহেঁতেন তেতিয়াহ'লে তাতেতো আপোনাৰ ফৰেষ্টৰ ৰয়েলটিৰ পৰা আদি কৰি GSTৰ পৰা আদি কৰি যে সেইখিনিতো আজি মানুহে দি আহিছে। তাৰে বিপৰীতে যদি আমি যদি পঞ্চায়তত থাকি পেলাই নিজৰ পঞ্চায়তটো যদি আমি নিৰ্মাণ কৰিব নোৱাৰোঁ আৰু সেইটোক যদি আমি ভাবোঁ যে বোজা বুলি যদি ভাবোঁ, তেতিয়াহ'লে গ্ৰাম্যাঞ্চলততো আমি ভবাৰ দৰে বা চৰকাৰে ভবাৰ দৰে বা আপোনালোকে ভবাৰ দৰেতো আমি কামেই কৰিব নোৱাৰোঁ। মন্ত্ৰীৰ কথাত স্পষ্ট যে এই নতুন ব্যৱস্থাৰ অন্যতম লক্ষ্য ৰাজহ সংগ্ৰহ। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নতুনকৈ সংযোজিত হোৱা এই কৰ ব্যৱস্থাই আশানুৰূপ পৰিৱৰ্তন আনিবনে গাঁওসমূহলৈ? তে পূৰ্বৰ দৰেই অধিক খামখেয়ালিৰ সৃষ্টিহে হ'ব এই ব্যৱস্থাত? ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।